সকলোলৈ নমস্কাৰ জনাই ছট পূজাৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিলোঁ। ছট পূজা এক প্ৰাচীন ভাৰতীয় বৈদিক উৎসৱ হয়। আচলতে উত্তৰ ভাৰতৰ অন্যতম জনপ্ৰিয় উৎসৱসমূহ ভিতৰত এই উৎসৱটো বেছিকৈ বিহাৰ, উত্তৰ প্ৰদেশ, অসম বা আজিকালি সকলো ঠাইতে উদযাপন কৰা দেখা যায়। আৰু এই উৎসৱটো আচলতে পালন কৰোঁতে সূৰ্য দেৱক সেৱা কৰি পালন কৰা হয়। আৰু এই পূজাভাগৰ বিষয়ে বহু বেছি বহলকৈ মই একোৱেই ক'ব নাযাওঁ, কাৰণ মই একো নাজানো কেনেদৰে কৰে কি কৰে। কিন্তু যিহেতু শুনিছোঁ যে তেওঁৰ ওচৰত বিভিন্ন ধৰণৰ মনৰ আশা পূৰণ হয় আৰু ব্ৰতটো কৰিব পাৰিলে বহুত বেছি ভাল। যিহেতু সেই ব্ৰত কেনেকৈ পালন কৰে একো নাজানো, সেইবাবে সন্ধিয়া সময়ত গৈ তাতে চাকি বন্তি লগাই ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰি আহিলোঁ। আচলতে সকলো সম্প্ৰদায়ৰ লোকসকলৰ নিজা নিজা একোটা উৎসৱ থাকে আৰু সেই উৎসৱবিলাকত তেওঁলোকে নিজৰ নীতি নিয়মৰ মাজেৰে পালন কৰে। আৰু সকলোখিনি যিহেতু একো নাজানো, সেইবাবে ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰিলোঁ যাতে সকলোৰে বহুত বেছি ভাল হওক। এতিয়ালৈ আহিছোঁ।